এই মুহূৰ্তত যদি আমি ক'বলৈ যাওঁ তেতিয়াহ'লে এইগৰাকী যি বিতৰ্কিত ব্যৱসায়ী মুকেশ জালান সেই মুকেশ জালান এইবাৰ পুনৰবাৰ গ্ৰেপ্তাৰ হৈছে জিএছটি বিভাগৰ হাতত। অৰ্থাৎ ইয়াৰ পূৰ্বে যোৰহাটৰ ঠিকাদাৰক প্ৰাপ্যধন পৰিশোধ নকৰাৰ বাবে যোৰহাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল মুকেশ জালানৰ, আৰু সেইগৰাকী বিতৰ্কিত ঠিকাদাৰক এইবাৰ গ্ৰেপ্তাৰ কৰিছে জিএছটি বিভাগে। অৰ্থাৎ কেইবাবছৰ ধৰি কেইবা কোটি টকাৰ কৰ ফাঁকিৰ অভিযোগ আছিল এইগৰাকী মুকেশ জালানৰ বিৰুদ্ধে, আৰু অৱশেষত এক দীঘলীয়া অভিযান চলাইছিল জিএছটি বিভাগে মুকেশ জালানৰ প্ৰতিষ্ঠানত। আৰু সেই অভিযানৰ অন্তত যেতিয়া কৰ ফাঁকিৰ যিসমূহ তথ্য সেয়া দীঘলীয়া হৈ গ'ল, অৱশেষত আজিৰ দিনটোত অৰ্থাৎ 3টা দিনৰ অন্তত জিএছটি বিভাগে মুকেশ জালানক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে, আৰু গ্ৰেপ্তাৰ কৰি স্বাস্থ্য পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ লৈ গৈছে। আৰু আজি নিশাটো জিএছটি বিভাগৰ জিম্মাতে থাকিব মুকেশ জালান, আৰু মুকেশ জালানক জেৰা কৰা হ'ব। কাৰণ এই মুহূৰ্তত যদি আমি সবিশেষ ক'বলৈ যাওঁ তেতিয়াহ'লে এইগৰাকী যি বিতৰ্কিত ব্যৱসায়ী, সেই ব্যৱসায়ীগৰাকীৰ কেৱল মাত্ৰ এটাই প্ৰতিষ্ঠান নহয়, উত্তৰ পূবৰ লগতে সমগ্ৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তত মুকেশ জালানৰ কেইবাটাও প্ৰতিষ্ঠান আছিল, আৰু সেই প্ৰতিষ্ঠান সেই ফাৰ্মসমূহৰ বিৰুদ্ধেও জিএছটি বিভাগে অভিযান চলাব। আৰু এই মুহূৰ্তত মই সেই মুকেশ জালানৰ প্ৰতিষ্ঠানত আছোঁ। জিএছটি বিষয়াগৰাকী আমাৰ সৈতে আছে, মনোজ দৰি। আমি পোনে তেখেতৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। মুকেশ জালান এগৰাকী বিতৰ্কিত ব্যৱসায়ী, পূৰ্বেও গ্ৰেপ্তাৰ হৈছিলে, কিন্তু এইবাৰ কৰ ফাঁকি দিয়ে আৰক্ষী জিএছটি বিভাগৰ আপোনালোকৰ হাতত গ্ৰেপ্তাৰ হ'বলগীয়া হৈছে। গতিকে মুকেশ জালানৰ যিটো তথ্য সেয়া কেনেধৰণৰ আছিল, বা মুকেশ জালানক কি ধাৰাত গ্ৰেপ্তাৰ কৰা হৈছে, বা জামিন পাব পাৰে নেকি মুকেশ জালানে, এই কথাখিনি অকণমান আপোনাৰ পৰা জানিব চেষ্টা কৰিম। আমাৰ ইয়াত আজি অভিযান চলি আছিলে আমাৰ যোৱা 4 দিনৰ পৰা, আজি 4ৰ্থ দিন। সদগুৰু ইঞ্জিনিয়াৰ্ছ এণ্ড এলাইড প্ৰাইভেট লিমিটেড বুলি মুকেশ জালান ইয়াৰ ডাইৰেক্টৰ আছিল। তো তেওঁলোকৰ যিটো জিএছটি প্ৰফাইলত আমি বহুতবিলাক বিসংগতি পাইছিলোঁ, পোৱাৰ কাৰণে আমাৰ অভিযানটো চলিছিলে। এটা হিউজ এমাউণ্টৰ মানে কৰ ফাঁকিৰ আমি এংগুল দেখা পাইছিলোঁ। তো এইখিনি 4 দিন ধৰি আমাৰ অভিযান চলিল। আমি তেওঁলোকৰ বিভিন্ন নথি পত্ৰবিলাক আমি চেক কৰিলোঁ, তেওঁলোকৰ যিবিলাক অনলাইন ডাটা বা জিএছটি প্ৰফাইলৰ যিবিলাক ডাটা আমি ভেৰিফাই কৰিলোঁ। ভেৰিফাই কৰাৰ পিছত আমি ফাইনেলি এটা এমাউণ্ট যিটো টেক্স ইভেশ্যন হৈ আছিলে, এটা হিউজ এমাউণ্টৰ আমি ইভেশ্যন পালোঁ। পোৱাৰ পিছত আমাৰ যিটো এজ পাৰ জিএছটি ল, যদি টেক্স ইভেশ্যনৰ এমাউণ্টটো এবভ 2 crores হয়, এইটো আমাৰ এৰেষ্টেবল প্ৰভিজন আছে, এৰেষ্ট কৰাৰ প্ৰভিজন আছে। আৰু এমাউণ্টটো যদি 5 crores এবভ যায় তেতিয়া এইটো নন বেইলেবল অফেন্সত পৰে। তো সেইকাৰণে আজি তেওঁক এৰেষ্ট কৰা হৈছে। আমি এতিয়া তেওঁক স্বাস্থ্য পৰীক্ষাৰ কাৰণে পঠোৱা হৈছে। আজি নিশাটো জেৰা কৰা হ'ব। আজি তেওঁক ৰাতি আমি আমাৰ জিএছটি ভৱনত ৰাখিম, তেওঁক আমি ইণ্টাৰগেট কৰিম। অহাকালি আমি তেওঁক মেজিষ্ট্ৰেটৰ আগত প্ৰডিউচ কৰিম। আৰু কিবা তথ্য পোৱাৰ সম্ভাৱনা আছে নেকি জালানৰ পৰা? তথ্য চাওক, তেওঁ ইতিমধ্যে আমি গম পাইছোঁ তেওঁৰ নামত বা তেওঁৰ পৰিয়ালৰ নামত বহুতকেইখন ফাৰ্ম আছে, জিএছটি ৰেজিষ্ট্ৰেশ্যন লৈ থৈছে। অকল অসম বুলিয়েই নহয়, বিভিন্ন ষ্টেটত, মণিপুৰ, মিজোৰাম, আপোনাৰ ত্ৰিপুৰা, মেঘালয়া, এনেকৈ কেইবাখন ষ্টেটত তেওঁ বহুতকেইটা ৰেজিষ্ট্ৰেশ্যন আছে। আৰু গোটেই ৰেজিষ্ট্ৰেশ্যনবিলাকৰ মাজত দেখিছোঁ তেওঁলোকৰ ইণ্টাৰলিংক মানে ট্ৰানজেকশ্যন চলি আছে। ITC যিটো চাৰ্কুলেশ্যন বুলি কয়, সেনেকুৱা এটা ট্ৰেণ্ড আমি দেখা পাইছোঁ। তো প্ৰিলিমিনাৰী ইনভেষ্টিগেশ্যন আমি বহুতখিনি এনেকুৱা তথ্য পাইছোঁৱে। এতিয়া আমি আৰু ডিপলি বস্তুখিনি এনালাইচিছ বা ইনভেষ্টিগেট কৰিম। জালানৰ সৈতে আৰু কোনোবাৰ নাম সাঙুৰ খাব নেকি পৰিয়ালৰ, বা আপুনি যিহেতু কৈছে বিভিন্ন প্ৰতিষ্ঠান আছিল পৰিয়ালৰ নামতো, তেনেকুৱা ধৰণৰ আৰু কোনোবাৰ নামৰ নাম চাওক, এতিয়া আমি ইনভেষ্টিগেটটো যেতিয়া আগলৈ কৰিম, পৰিয়ালৰ নাম যিহেতু তেওঁ দুগৰাকী কন্যা আছে, তো তেওঁলোকৰ নামতো ফাৰ্ম আছে এখন নে দুখন। তো যদি সেইবিলাক ৰেজিষ্ট্ৰেশ্যনৰ এগেইনষ্টত যদি আমি কিবা ডিছক্ৰিপেঞ্চি পাওঁ, তেওঁলোককো আমি জেৰা কৰিম। বিভিন্ন লোকে কৰ ফাঁকি দি ৰাজকোষক এক প্ৰকাৰ অৰ্থাৎ চৰকাৰক বিপদত পেলায়। বিভিন্ন সময়ত যেতিয়া কৰসমূহ নাপায় চৰকাৰে, যেতিয়া মূল্যবৃদ্ধি হোৱা দেখিবলৈ পোৱা যায়, এইসমূহ ব্যৱসায়ী বা কোম্পানীসমূহক কেনেধৰণৰ আপুনি সকিয়নি দিব বিচাৰিব? কাৰণ জালান এটা জ্বলন্ত উদাহৰণ, ইতিমধ্যে গ্ৰেপ্তাৰ হ'ল কৰ ফাঁকি দি। কেনেধৰণৰ সকিয়নি বা কি আহ্বান জনাব? চাওক, আমাৰ জিএছটি এক্টখনত বহুত প্ৰভিজন আছে। যদি কোনোবাই কৰ ফাঁকি দিয়ে, আমাৰ যেনেকৈ এতিয়া আজি এৰেষ্ট কৰিছোঁ, এৰেষ্ট প্ৰভিজন আছে, বা আমি পেনাল্টি ইণ্টাৰেষ্ট বহুত ইম্প'জ কৰিব পাৰোঁ। তো যিবিলাক ব্যৱসায়ী এনেধৰণৰ কৰ ফাঁকি দিয়া বা টেক্স ইভিশ্যনৰ কাম কৰি আছে, তেওঁলোকে এইবিলাকৰ পৰা বিৰত থকাই ভাল হ'ব। কাৰণ আমাৰ এতিয়া বৰ্তমানৰ যিটো জিএছটি ডিপাৰ্টমেণ্ট, এতিয়া বহুত আগতকৈ মানে বহুত শক্তিশালী বা আমি ইফিচিয়েণ্টলি কাম কৰি আছোঁ। তো সেইকাৰণে যিবিলাকে কৰ ফাঁকি দি আছে, গভৰ্ণমেণ্টৰ আমাৰ যিটো ৰাজ্যখনক কৰ আমি লছ কৰি আছোঁ কোটি কোটি টকা, সেইবোৰৰ পৰা বিৰত থকাই ভাল। নিশ্চিতভাৱে আমি সেই কথাটোৱে কৈছোঁ যে MS সদগুৰু ইঞ্জিনিয়াৰ এণ্ড এলাইড প্ৰাইভেট লিমিটেডৰ এইগৰাকী যি স্বত্বাধিকাৰী আছিল মুকেশ জালান, সেই মুকেশ জালানে বিভিন্ন সময়ত চৰকাৰক কৰ ফাঁকি দি আহিছিল। যোৰহাটৰ পৰা জাঁজিলৈ নিৰ্মাণ হোৱা 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণৰ কামতো জড়িত আছিল মুকেশ জালানৰ প্ৰতিষ্ঠান। গতিকে দীঘলীয়া এটা সময় যিহেতু বছৰ ধৰি কেইবা কোটি টকা চৰকাৰক কৰ ফাঁকি দি আহিছিল, আৰু সেইসমূহ অভিযোগ জিএছটি বিভাগে লাভ কৰিছিল। আৰু তাৎক্ষণিকভাৱে জিএছটি বিভাগে জালানৰ প্ৰতিষ্ঠানত 3টাকৈ দিন অৰ্থাৎ দিনে নিশাই তেওঁলোকে অভিযান চলাইছিল। এক দীঘলীয়া তথ্য তেওঁলোকে লাভ কৰিছিল, বহু বেআইনী অৰ্থাৎ কেনেধৰণে আচলতে বিভিন্ন পন্থাৰে সেই কৰ ফাঁকি দি আহিছিল জালানে, সেইসমূহ তথ্য দীঘলীয়া ফাইল
খুলিছিল GST বিভাগে আৰু শেষত সেই তথ্যসমূহৰ ভিত্তিতেই মুকেশ জালানক আজিৰ দিনটো GST বিভাগে গ্ৰেপ্তাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে আৰু আজি নিশাটো কৰ ভৱনত অৰ্থাৎ GST যিটো বিভাগ ভৱন আছে সেই GST ভৱনত মুকেশ জালানক জেৰা কৰা হ'ব জেৰাৰ অন্তত হয়তো আৰু কিছু নাম সাঙুৰ খাব পাৰে বা আৰু কিছু লোক হয়তো মুকেশ জালানৰ পিছত আকৌ গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা গৈছে কাৰণ পৰিয়ালৰ লোকৰো বহুকেইটা প্ৰতিষ্ঠান থকা বুলি ইতিমধ্যে GST বিষয়াগৰাকীয়ে উল্লেখ কৰিছে গতিকে সেইসমূহ যি লিংক বা এই যিসমূহ সংযোগ মুকেশ জালানৰ সৈতে যিসমূহ ফাৰ্মৰ সংযোগ সেই সংযোগসমূহ GST বিভাগে লাভ কৰিছে তথ্য পৰৱৰ্তী পৰ্যায়ত হয়তো মুকেশ জালানৰ সৈতে আৰু বহু ব্যক্তিৰ নাম সাঙুৰ খোৱাৰ এই মুহূৰ্তত এটা ক'ৰবাত ছবি দেখিবলৈ পোৱা গৈছে